আগত হেনো দুটা লাইন গোটে লাইন থিয় হ'বলৈ যাবলৈ জেগা নাই মামাক চাবলৈ গৈছে চব আমি ওলাইছো নমস্কাৰ আইসকল ভিডিঅ'টোৰ প্ৰথম ডোখৰ দেখি গম পালেই চাগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ আমাৰ মামা আজি ৰাজগড়লৈ আহিছে যিহেতুকে আপোনালোকে সকলোৱে গম পায় তেওঁ আশীৰ্বাদ যাত্ৰাত ওলাইছে প্ৰথম দিনাখন আৰম্ভ কৰিছিল ঢেকিয়াজুলিৰ পৰা নদৰালৈ আৰু আজি 6 তাৰিখ অৰ্থাৎ এতিয়া আহি পালেহি তেওঁ আমাৰ টিংখাং সমষ্টি মানে নাহৰকটীয়াৰ পৰা টিংখাং হৈ ৰাজগড় হৈ এনেদৰে মৰাণলৈকে যাত্ৰা কৰিব তাকে ভাবিলোঁ আপোনালোকক অলপ দেখাওঁ আজি মামা অহাৰ আনন্দত আমাৰ ৰাজগড়বাসীয়ে কেনেদৰে ৰাস্তালৈ ওলাই আহিছে অৰ্থাৎ আমাৰ শ্বহীদ বেদীলৈ ওলাই আহিছে মামাক চাবলৈ মামাৰ অলপ মৰম পাবলৈ আৰু মৰম দিবলৈ ফুল ছটিয়ালৈ ফুল একেবাৰে মুখৰ ভিতৰত সোমাই গৈছে আজি আই লাভ ইউ আমি আশীৰ্বাদ যাত্ৰাৰ আৰম্ভ টিংখাং হৈ আমি ৰাজগড় পালোঁ 25,000 টকাকৈ পাব আত্মসংস্থাপন খুলি দিম মাত্ৰ আপোনালোকে আমাক আশীৰ্বাদ কৰিব আকৌ এবাৰ মামা চৰকাৰ আকৌ এবাৰ ৰাইজসকল আজি ভিডিঅ'টো ইমানেই আছিল আপোনালোকে চাই কেনেকুৱা পালে সকলোৱে জনাব অন্য এটা ভিডিঅ'তে আপোনালোকক পুনৰবাৰ লগ পাইছোঁ আজিলৈ বাই বাই